খাদ্যৰ সন্ধানত বনৰ পৰা বাহিৰলৈ ওলাই অহা দল হৰিণ ভক্ষণ কৰি অৱশেষত ৰঙাঘৰৰ আলহী ৩জন। এই ঘটনা সংঘটিত হৈছে ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ধুবাবাৰী গাঁওখনত। হৰিণা মাৰি কাটি খাই ৰঙাঘৰলৈ গ'ল ৩জন। বন বিভাগে দল হৰিণাৰ ছালসহ আটক কৰিলে ৩জনক। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা এটা দল হৰিণ মাৰি মাংসৰ জুতি ল'লে ধুবাবাৰী গাঁৱৰ কেইবাজনো লোকে। ধেমাজি আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটা দলে পুৱতি নিশা অভিযান চলাই ধেমাজিৰ ধোঁৱা গাঁৱৰ পৰা এটা হৰিণাৰ ছালসহ আটক কৰে ৩জন লোকক। বন বিভাগৰ অভিযানত আটক হয় ৰাজেন দাস, ভুৱন দাস আৰু দিলীপ দাস নামৰ ৩জন লোক। এই ৩জন লোকে স্বীকাৰ কৰিছে তেওঁলোকে দল হৰিণটো মাৰি কাটি গাঁৱৰ আন ১৪জন লোকৰ সৈতে ভগাই খোৱাৰ কথা। বন্যপ্ৰাণী আইন ১৯৭২ অনুসৰি বন বিভাগে ৩জন লোককে জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে হৰিণা খোৱা আটাইকে চিনাক্ত কৰি আটক কৰিবলৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে বন বিভাগে। যিকেইজন ব্যক্তিয়ে বহুতো ধৰি কাটি মাৰি খাই ইতিমধ্যে হজমেই কৰি আমি গৈ পোৱালৈকে আমিতো প্ৰায় ১:৩০মান বজাত গৈ পাইছোঁগৈ ৰাতি ভিডিপি পাৰ্টিৰ লগত লৈ চিনাক্ত কৰি ৩জন ব্যক্তিক আমি কাৰেক্ট কৰিছোঁ আৰু লগতে পহুৰ মাংস ফুটেজ দিনত যিখিনি ফুটেজ আছিলে সেই ফুটেজখিনি আমি সংগ্ৰহ কৰিছিলোঁ বিভিন্ন টেকনিকত। তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা পহু স্কিন ছাল উদ্ধাৰ কৰিছোঁ, এখন মানে মাংস কটা দা। এই পহু মাংস খোৱাৰ লগত আৰু প্ৰায় ১৪জনৰ তেওঁলোকে নাম দিছে আৰু আমি ইনভেষ্টিগেশ্যন কৰিম। ইনভেষ্টিগেশ্যন কৰাৰ পিছত আৰু হয়তো পাম। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ ১৮ অসম নৰ্থ ইষ্ট। দপদপকৈ জ্বলি উঠিল মেক্সিকো উপসাগৰৰ বক্ষ। মাজসাগৰত পানীৰ মাজত জ্বলি উঠা এই জুই কৰা দৃশ্যই উপসাগৰীয় অঞ্চলৰ সকলোৰে মনত সৃষ্টি কৰিলে ব্যাপক কৌতূহলৰ। মাজসাগৰত জুই, পানীত জ্বলা জুই নুমুৱাবলৈ কেইবাখনো জাহাজৰ অবিৰাম চেষ্টা, কিন্তু নীলাভ পানীত দপদপকৈ জ্বলি উঠা জুইকুৰা নিৰ্বাপন কৰাটো নাছিল সহজ সাধ্য। ঘটনাটো মেক্সিকো উপসাগৰৰ। শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৫:১৫ মেক্সিকো উপসাগৰৰ ইউকাটান উপদ্বীপ অঞ্চলৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়। মেক্সিকোৰ তৈল কোম্পানী পেমেক্সে প্ৰকাশ কৰা অনুসৰি সাগৰৰ তলেৰে পাৰ হৈ যোৱা গেছৰ পাইপলাইন লিক হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। ৫ ঘণ্টাতকৈও অধিক সময়ৰ প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় সাগৰ পৃষ্ঠত জ্বলি উঠা জুইকুৰা। সাগৰৰ তলৰ পাইপলাইনটো পেমেক্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তৈলক্ষেত্ৰ কুমালুক জাপৰ সৈতে সংযুক্ত। অঞ্চলটো মেক্সিকো উপসাগৰৰ সমীপতে অৱস্থিত। ইয়াৰ পৰা দৈনিক ১৭ লাখ বেৰেল তেল আহৰণ কৰা হয়, যি হৈছে খনিৰ মুঠ নিষ্কাশনৰ মুঠ ৪০%। জুইৰ ফলত কোনো হতাহত হোৱা নাই। জুই লগাৰ কাৰণ উদঘাটনৰ বাবে তদন্ত কৰি থকা হৈছে। কিন্তু পানীৰ মাজত জ্বলি থকা জুইৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে বিশ্বজুৰি। নিউজ ডেস্ক, নিউজ ১৮ অসম নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে পুনৰ কঁপাই তুলিব পাৰে ৰাজ্য। অখিল গগৈৰ মন্তব্যৰ পিছত প্ৰতিবাদৰ কুচকাৱাজ আৰম্ভ কৰিছে বিভিন্ন দল সংগঠনে। কা বাতিল হ'বই লাগিব বুলি পুনৰ হুংকাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। ৰাজ্যত পুনৰ আৰম্ভ হ'ব কা বিৰোধী আন্দোলন। পৰিৱেশ পৰিস্থিতি স্বাভাৱিক হলে আকৌ হ'ব প্ৰতিবাদ। কাৰাগাৰৰ পৰা ওলাই শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এয়া আছিল দুদিন পূৰ্বৰ ভাষ্য। বিধায়ক অখিল গগৈৰ এই মুকলি আহ্বানৰ পিছতে একে সুৰতে সুৰ ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক তথা অৰাজনৈতিক দলৰ। কা বিৰোধী গণ আন্দোলনটো সেইটো অব্যাহত থাকিব ধাৰাবাহিকভাৱে। সেইকাৰণে আমি বিগত সময়ছোৱাত আমি কৈছিলোঁ যে সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন অসমৰ জনগণে কা বিৰোধী গণ সংগ্ৰামটো অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগে আৰু কৰোণা যোৱাৰ লগে লগে কাৰ ভয়াৱহতাক প্ৰতিৰোধ কৰিবৰ কাৰণে সকলোৱে সংগ্ৰামত বা সকলোৱে আন্দোলনত সকলো অংশগ্ৰহণ কৰিব লাগে। সকলোৰে অপেক্ষা মাথোন ৰাজ্যত স্বাভাৱিক পৰিৱেশলৈ। ৰাজ্যত স্বাভাৱিক পৰিৱেশ পৰিস্থিতি আহিলেই পুনৰ আন্দোলনৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই।
আজিৰ তাৰিখলৈকে আমি ৰাজপথত আন্দোলন কৰিব পৰাকৈ এটা পৰিৱেশ অহা নাই। যিদিনাই সেই পৰিৱেশ আহিব নিশ্চিতভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি স্থিতি সেই স্থিতি একেবাৰে স্পষ্ট। এই কা বিৰোধিতা কৰিবৰ কাৰণে আমি সদা প্ৰস্তুত আছোঁ। ইপিনে কা বিৰোধী নীতি গ্ৰহণ কৰি ৰাজ্যত নতুন আঞ্চলিক দলৰ জন্ম দিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ স্পষ্ট দাবী, জাতীয় জীৱনৰ ভাষা, কৃষ্টি, সংস্কৃতি জীয়াই ৰাখিব লাগিলে কা কোনো কালে বলবৎ হ'ব নোৱাৰে। কা বাতিল হ'বই লাগিব। আমি দৃঢ়। প্ৰতিটো দল সংগঠন অসমৰ জনতাক একগোট হোৱাৰ আহ্বান এজেপি নেতৃত্বৰ। বিগত সময়ছোৱাত আমি কৈছিলোঁ যে সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন অসমৰ জনগণে কা বিৰোধী গণ সংগ্ৰামটো অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব লাগে। সেইটো সকলোৰে দায়িত্ব, কাৰণ কা কিমান ভয়াৱহ এই কথা সকলোৱে জানে। আৰু কৰোণা যোৱাৰ লগে লগে এই সম্পৰ্কত সকলো অসমৰ প্ৰতিটো দল সংগঠন অসমৰ জনগণে আমাৰ নিজৰ জাতীয় জীৱনৰ ভাষা, কৃষ্টি, সংস্কৃতি, সামাজিক ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে কাৰ ভয়াৱহতাক প্ৰতিৰোধ কৰিবৰ কাৰণে সকলোৱে সংগ্ৰামত বা সকলোৱে আন্দোলনত সকলো অংশগ্ৰহণ কৰিব লাগে। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰে এজেৱাইচিপিৰ হ'ল বৈঠক। HSLC, HS পৰীক্ষাক লৈ বৈঠকত মিলিত হ'ল এজেৱাইচিপি নেতৃত্ব আৰু সোনকালে পৰীক্ষা পতাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে। চাকৰিৰ ক্ষেত্ৰত মাৰ্কশ্বিট প্ৰযোজ্য কৰাৰো তুলিছে দাবী। চৰকাৰে পৰীক্ষা নীতি ঘোষণা কৰিলে। আছুকে ধৰি বিভিন্ন ছাত্ৰ সংগঠনে সেই নীতিৰ আপত্তি কৰিলে। পিছে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সুৰক্ষাৰ স্বাৰ্থত এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি চৰকাৰেও দিলে সবল যুক্তি। ভৱিষ্যতটো সুৰক্ষিত কৰাৰ স্বাৰ্থতে আমি কৈছোঁ যিসকল ভৱিষ্যতৰ এনেধৰণৰ নিযুক্তিৰ প্ৰাৰ্থী হ'ব তেওঁলোকৰ কাৰণে ফিজিকেল এক্সামিনেশ্যনটো কৰি থোৱাটো ভাল। তেওঁলোকক পৰীক্ষাটো ফিজিকেল এক্সামিনেশ্যন আমিতো পাতিমেই, তেওঁলোকক দিবৰ কাৰণে অনুৰোধ। সেইটো কাৰো কাৰণে বাধ্যতামূলক নহয়, কিন্তু আমি অপশ্যনখিনি দিছোঁ। কোনোবাই অপশ্যনটো গ্ৰহণ কৰি তাৰ সুফলটো লাভ কৰিব, কোনোবাই অপশ্যনটো লৈ পেলাই ভৱিষ্যতৰ কাৰণে নিজক সুৰক্ষিত কৰি ৰাখিব। কিন্তু চৰকাৰৰ নীতিত এতিয়াও আশ্বস্ত হোৱা নাই দল সংগঠন। দেওবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আহ্বানত আলোচনাত মিলিত হ'ল সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব। সংগঠনটোৰ দাবী, পৰীক্ষা অনুষ্ঠিত কৰিলে সোনকালে পৰীক্ষা পতাৰ ব্যৱস্থা কৰক, নহলে মূল্যাংকন কৰা এখন মাৰ্কশ্বিটৰ জৰিয়তে সকলো চাকৰিত প্ৰযোজ্য হওক। ছাত্ৰ ছাত্ৰীসকলক চাপমুক্ত কৰিব লাগে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে মাৰ্কশ্বিট যদি স্পেচিয়েলি যিখন এতিয়া আপোনালোকে দিব সেইখন সকলোতে প্ৰযোজ্য হ'ব লাগিব। সেইখন টেট শিক্ষকৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব, বা ৰাজ্য চৰকাৰৰ আন আন যিবিলাক চাকৰি তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব, বা UGCৰ যিবিলাক চাকৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব। আনহাতে ৰাজ্য চৰকাৰৰ পৰীক্ষা নীতিত অসন্তুষ্ট অসম জাতীয় পৰিষদো। চৰকাৰক সমালোচনা কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ নতুনকৈ শিক্ষাৰ লগত জড়িত বিশেষজ্ঞ লোকৰ সৈতে আলোচনাৰ পৰামৰ্শ দিলে লুৰিণজ্যোতি গগৈয়ে। এইটো ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত মানসিক অত্যাচাৰ আৰু চৰকাৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক চূড়ান্তভাৱে অন্যায় কৰিছে, তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, এইটোৱে হ'ল স্পষ্ট উদাহৰণ আৰু প্ৰমাণ। নিতৌ তেওঁলোকৰ কথা বতৰা সলনি হয়। এদিন শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মুখত এটা বেলেগ তেওঁলোকৰ স্থিতি প্ৰকাশ হয়, কিছুদিনৰ পাছত আকৌ মুখ্যমন্ত্ৰীয়ে বেলেগ ধৰণৰ এটা স্থিতি প্ৰকাশ কৰে। আৰু প্ৰয়োজন সাপেক্ষে তেওঁলোকৰ যদি দক্ষতা নাই, অসমৰ যিসকল শিক্ষাৰ লগত জড়িত ব্যক্তি আছে, যিসকল জ্ঞানী ব্যক্তি আছে, তেওঁলোকৰ লগত কথা বতৰা পাতি এটা সঠিক সিদ্ধান্ত দিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে আহ্বান জনাইছোঁ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। বাঢ়নি পানীয়ে প্লাবিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰ, বান্দৰডুপি আৰু আগৰতলী বনাঞ্চলৰ একাংশ অঞ্চল। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। কাজিৰঙাত বানপানী আহিছে। বছৰৰ প্ৰথমটো বানপানীয়ে বুঢ়াইছে কাজিৰঙাৰ বহু অঞ্চল।
ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলৰ কিছু কিছু অঞ্চলৰ লগতে বান্দৰডুবি আৰু অগৰাতলি বনাঞ্চলৰ চহলা আদিকে ধৰি কিছু অঞ্চল প্লাবিত কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে। কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলতেই উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ পানী সোমাইছে ৰাষ্ট্ৰীয় উদ্যানখনত। জলমগ্ন হৈছে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ দ অঞ্চলসমূহ। যিসকল দ অঞ্চলবোৰ যেনেকৈ অগৰাতলি চহলাত বানপানী সোমাইছে, পানী সোমাইছে, এইফালে বুঢ়া পাহাৰত সোমাইছে আৰু বান্দৰডুবিত সোমাইছে, তেনেকৈ আৰু আৰিমৰাটো ৰাস্তা ডিষ্ট্ৰাক্টেড হৈছে। বানপানী সদৃশ চিটুৱেশ্যন হৈছে, কিন্তু একজেক্টলি বানপানী বুলি ক'ব নোৱাৰি। ব্ৰহ্মপুত্ৰ পানী বাঢ়িছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন্যজীৱকুলে এতিয়া হাইলেণ্ডসমূহত আশ্ৰয় ল'বলৈ ঢাপলি মেলিছে। বানপানীৰ সময়ত বহু জীৱ জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ ওখ স্থানলৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি বন বিভাগে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বেৰিকেডৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিখন যান বাহনৰ গতিবেগ ঘণ্টাত ৪০ কিলোমিটাৰ ধাৰ্য কৰিছে। অৱশ্যে একাংশ যান বাহনে মনা নাই এই নিয়ম। তীব্ৰবেগী গাড়ীৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যেই দুটাকৈ পহুৰ মৃত্যু হৈছে। কাজিৰঙাৰ ডিএফঅ ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়া মতে ইতিমধ্যেই এনফৰ্চমেণ্ট বিভাগে গতিবেগ নিয়ন্ত্ৰণ নকৰা ১৩০০ যান বাহনৰ গৰাকীক জৰিমনা বিহাৰ লগতে বন বিভাগে লৈছে আইনগত ব্যৱস্থা। বেৰিকেডৰ ওচৰত তেওঁলোকে শ্ল' কৰে, বাট বেৰিকেড নথকা জেগাত আকৌ স্পীডত যায়। আৰু ইতিমধ্যে আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতলোকৰ ব্যৱস্থাটো লৈ আছে। আৰু আজিৰ তাৰিখত মই দ্বিতীয় প্ৰাপ্ত খবৰ মতে অলমষ্ট 1300 ভেহিকুলৰ ওপৰত তেওঁলোকৰ হাই স্পীডৰ লগাইছে, ফাইন লগাইছে। স্ট্রং মানে জানেনে? মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড।